যিসকল মানুহে নিজৰ জীৱনটো লৈ সন্তুষ্ট নহয় আৰু আনক তেওঁলোকতকৈ বেছি সুখী বুলি ভাবে, তেওঁলোকৰ বাবে আজিৰ এই কাহিনীটো। আৰু এই কাহিনীটো বুজিবলৈ শেষলৈকে চাওক। এসময়ত এটা কাউৰী নিজৰ জীৱনটোক লৈ বৰ অসুখী আছিল আৰু এদিন গছৰ ডালত বহি কান্দিবলৈ ধৰিলে। গছজোপাৰ তলতে এজন সন্যাসী বহি আছিল। ঠিক তেতিয়াই কাউৰীৰ চকুলোৰ এটোপাল সন্যাসীৰ গালত পৰিল। সন্যাসীয়ে মূৰটো ওপৰলৈ তুলি দেখিলে যে এটা কাউৰীয়ে গছৰ ডালত বহি কান্দি আছে। সন্যাসীয়ে তাক সুধিলে, কি হৈছে বন্ধু, কিয় কান্দিছা? তেতিয়া কাউৰীয়ে ক'লে, হে মুনিবৰ, মই মোৰ জীৱনত বৰ বিচলিত হৈছোঁ। মোক কোনেও ভাল নাপায়, মানুহে মোক দেখিলেই শিল দলিয়ায়, কোনেও মোক খাবলৈ একো নিদিয়ে, সকলোৱে মোক ঘৃণা কৰে। এনে জীৱনটোতকৈ মৃত্যুৱে ভাল। কাউৰীৰ কথা শুনি সন্যাসীজনৰ হৃদয়খন মমতাৰে ভৰি পৰিল আৰু তেওঁ কাউৰীক ক'লে, বন্ধু, আমি যি অৱস্থাত নাথাকোঁ কিয় সুখী হ'বলৈ শিকিব লাগে। কিন্তু কাউৰীয়ে সন্যাসীৰ কথা বুজি নাপালে আৰু কান্দি থাকিল। তেতিয়া সন্যাসীয়ে ক'লে, বেয়া নাপাবা, কোৱা কি হ'ব বিচৰা, মই মোৰ মন্ত্ৰৰে তোমাক সেইটো বনাব পাৰোঁ। তেতিয়া কাউৰীয়ে সুখী হৈ ক'লে, মুনিবৰ, যদি মোৰ ওপৰত উপকাৰ কৰিব বিচাৰে তেন্তে মোক হাঁহ বনাব। সন্যাসীজনে ক'লে, ঠিক আছে, মই তোমাক হাঁহ বনাম। কিন্তু প্ৰথমে হাঁহৰ ওচৰলৈ গৈ সোধা যে তেওঁ নিজৰ জীৱনক লৈ সুখী হয়নে নহয়, তেতিয়ালৈকে মই তোমাৰ বাবে অপেক্ষা কৰি আছোঁ। কাউৰী আনন্দৰে উৰি গ'ল হাঁহক লগ কৰিবলৈ। এটা সময়ত হাঁহ এটা সাঁতুৰি থকা দেখিলে। সি হাঁহৰ ওচৰলৈ গৈ ক'লে যে তুমি ইমান ধুনীয়া, তুমি গাখীৰৰ দৰে বগা, সকলোৱে তোমাক ভাল পায়, তুমি নিশ্চয় পৃথিৱীৰ আটাইতকৈ সুখী চৰাই। হাঁহে দুখী হৃদয়েৰে কাউৰীক ক'লে, নহয় বন্ধু, মই সুখী নহয়। পৃথিৱীত ইমানবোৰ ধুনীয়া ৰং আছে, কিন্তু মোৰ কোনো ৰং নাই, কেৱল বগা, এইটো কোনো ৰং নহয়। মই ভাবোঁ ভাটৌ নিশ্চয় পৃথিৱীৰ আটাইতকৈ সুখী চৰাই, সি ইমান ৰঙীন। এই কথা শুনি কাউৰীয়ে তাৰ পৰা উৰি গৈ ভাটৌৰ ওচৰ পালেগৈ। কাউৰীক ক'লে, হে ভাটৌ, তুমি ইমান ৰঙীন আৰু ধুনীয়া, তুমি নিশ্চয় পৃথিৱীৰ আটাইতকৈ সুখী চৰাই। ভাটৌৱে দুখী হৃদয়েৰে কাউৰীক ক'লে, নাই বন্ধু, মানুহে ভাটৌক পিঞ্জৰাত ৰখা দেখি মই সুখী নহয়। কোনোবাই মোক ধৰি পিঞ্জৰাত আবদ্ধ কৰি ৰাখিব পাৰে বুলি মোৰ সদায় ভয় লাগে। মই ভাবোঁ ময়ূৰ এই পৃথিৱীত আটাইতকৈ বেছি সুখী চৰাই, তেওঁ মোতকৈ বহুত বেছি ৰঙীন। এই কথা শুনি কাউৰীয়ে ময়ূৰ বিচাৰি উৰি গ'ল। বহু সময় বিচাৰি ফুৰাৰ পিছত অৱশেষত সি এটা ময়ূৰ পালে, যিটো চিৰিয়াখানাৰ পিঞ্জৰাত আছিল। সি দেখিলে যে ময়ূৰক চাবলৈ শ শ মানুহ গোট খাইছে। মানুহ যোৱাৰ পিছত ময়ূৰৰ ওচৰলৈ গৈ ক'লে, ময়ূৰ, তুমি ইমান ধুনীয়া, প্ৰতিদিনে হাজাৰ হাজাৰ মানুহে তোমাক চাবলৈ আহে, আৰু মোৰ ফালে চোৱা, মানুহে মোক দেখাৰ লগে লগে শিল দলিয়ায়। মই ভাবোঁ তুমি এই পৃথিৱীৰ আটাইতকৈ সুখী চৰাই। ময়ূৰে দুখ মনেৰে উত্তৰ দিলে, মই সদায় ভাবিছিলোঁ যে মই এই পৃথিৱীৰ আটাইতকৈ ধুনীয়া আৰু সুখী চৰাই, কিন্তু মোৰ সৌন্দৰ্যৰ বাবেই মই এই চিৰিয়াখানাত আবদ্ধ হৈ আছোঁ। যেতিয়া মানুহে মোৰ ৰঙীন পাখিবোৰ ছিঙি সজ্জাগত বস্তু বনায়, তেতিয়া মোৰ বহুত কষ্ট হয়। ময়ূৰে গম্ভীৰ হুমুনিয়াহ এটা মাৰি ক'লে, মই সুখী নহয় বন্ধু। কাউৰীয়ে সুধি থকা ময়ূৰটোৰ পৰা এই কথা শুনি কাউৰী আচৰিত হ'ল। যদি তুমি সুখী নহয় তেন্তে তুমি কাক পৃথিৱীৰ আটাইতকৈ সুখী চৰাই বুলি ভাবা? ময়ূৰে ক'লে, মই চিৰিয়াখানাখন অতি ভালদৰে পৰীক্ষা কৰিছোঁ আৰু সেই কথা মই উপলব্ধি কৰিছোঁ তুমি কাউৰীয়ে একমাত্ৰ চৰাই যিটো পিঞ্জৰাত ৰখা হোৱা নাই। মানুহে তোমাক ধৰি পিঞ্জৰাত আবদ্ধ কৰিবলৈ চেষ্টা নকৰে, গতিকে যোৱা কেইদিনমানৰ পৰা মই তেনেকৈ ভাবি আছোঁ। মই যদি কাউৰী হ'লোহেঁতেন তেন্তে মই ভালদৰে সকলোতে ঘূৰি ফুৰিব পাৰিলোহেঁতেন আৰু মই মুক্ত হ'লোহেঁতেন। এই কথা শুনি কাউৰীয়ে তাৰ পৰা উৰি গ'ল আৰু আজি প্ৰথমবাৰৰ বাবে তেওঁ কাউৰী হৈ সুখ অনুভৱ কৰিছিল। কাউৰী সেই ঋষিৰ ওচৰলৈ উভতি আহি ক'লে যে মণিবৰ, মই আন একো হ'ব নিবিচাৰোঁ, মই যি আছোঁ ঠিকেই আছোঁ। যদি আপুনি আমাৰ জীৱনটো দেখে, আমি দেখিম যে সেইটো আমাৰো সমস্যা। আমি আনৰ লগত তুলনা কৰি লওঁ আৰু তাৰ পিছত দোষী হৈ নিজকে গালি পাৰোঁ। আপোনাৰ যি নাই চোৱাৰ পৰিৱৰ্তে আপোনাৰ যি আছে তাত সুখী হ'বলৈ শিকা উচিত। যদি আপুনি নিজকে আনৰ লগত তুলনা কৰি থাকে তেন্তে আপুনি কেতিয়াও সুখী হ'ব নোৱাৰিব। নিজৰ যি আছে তাতে সন্তুষ্ট হোৱা ব্যক্তিয়ে পৃথিৱীৰ আটাইতকৈ সুখী মানুহ। এইটোৱে আছিল প্ৰেৰণামূলক কাহিনী।
সদায় সুখী থাকক, হাঁহি থাকক। ধন্যবাদ।